সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, যিহেতু অহা 24 ডিচেম্বৰ তাৰিখত তোমালোকৰ প্ৰি ফাইনেল এক্সাম আছে, সেইকাৰণে তাৰ আগতে এই প্ৰি ফাইনেলত যে তোমালোকৰ ইংৰাজীত কাৰেক্ট টেন্স আহিব, তাৰে কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পলছ অফ কাৰেক্ট টেন্স এইবিলাক লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল। আশা কৰোঁ তোমালোকে এই কাৰেক্ট টেন্সৰ এই ক্লাছটোত যদি মনোযোগ দি শুনা, কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে, কেনেকৈ কুৱেশ্যন থাকে, তোমালোকে নিশ্চয় পৰীক্ষাত সেইটো এনচাৰ দিব পাৰিবা। যেনেকৈ ইয়াত নম্বৰ 1 দিয়া আছে, প্ৰথমে ধৰিবা এই চেণ্টেন্সটো কোন টেন্সত যাব, তাৰ পাছত সেই হিচাপে লিখিবা। নম্বৰ 1 দিয়া আছে যে উই ব্ৰেকেটত ইয়াত আছে কি ৰিটাৰ্ণ হোম বিফৰ দ্য ছান ছেটছ টুমৰো। আৰু 2 নম্বৰ এক্সাম্পল আছে দ্য ডক্টৰ কাম বিফৰ দ্য পেশেন্ট ডাইট। তে এইবাৰ এই যে কাৰেক্ট টেন্স ইয়াত যে ব্ৰেকেট দিয়া আছে, এইটো কেনেকৈ শুদ্ধ হ'ব, কোন টেন্সত যাব? আমি জানো যে বিফৰৰ আগত পাষ্ট পাৰফেক্ট টেন্স হয় আৰু বিফৰৰ পিছত পাষ্ট ইনডিফিনিট টেন্স হয়। এইটো কিন্তু আমি সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলক জানে। কিন্তু ছাত্ৰ ছাত্ৰীসকল, এই বিফৰ দেখিলে তোমালোকে দুটা কথা মনত কৰিবা যে বিফৰৰ পিছত এই শুদ্ধ অংশটো কোন টেন্সত আছে, এইটো লৈ লক্ষ্য কৰিবা, ভুলৰ ফালে আগত নাযাবা। এইবাৰ দেখা এইটো শুদ্ধটো কোন টেন্সত আছে, দ্য ছান ছেটছ টুমৰো। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, কাৰণ ভাৰ্বৰ লগত টিএছ যোগ আছে। যদি এইটো প্ৰেজেণ্ট ইনডিফিনিট, তেনেহ'লে বিফৰৰ পিছত যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স আছে, বিফৰৰ আগৰখিনি কি হ'ব, ফিউচাৰ পাৰফেক্ট টেন্স লৈ যাব। এনেকৈ লিখিছোঁ। ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মুলা মতে লিখিবা। ছাবজেক্ট, তাৰপিছত কি শ্যাল হ্যাভ প্লাছ ভাৰ্ব 3। এই যে ৰিটাৰ্ণ, এইটোৰে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখি দিবা, ৰিটাৰ্ণ হোম। বাকী যি আছে দ্য ছান, এইখিনি যেনেকৈ আছে সেনেকৈ লিখি দিবা, ছেটছ টুমৰো। ছাত্ৰ ছাত্ৰীসকল আকৌ চাবা, যদি এইফালে ভুল নাথাকি এইফালে ভুল থাকে, তেনেহ'লে বিফৰৰ আগত লক্ষ্য কৰিবা। যদি আগৰখিনি ফিউচাৰ পাৰফেক্ট টেন্সত থাকে, তেনেহ'লে ফিউচাৰখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। ছাত্ৰ ছাত্ৰীসকল আকৌ আহিবা 2 নম্বৰ এক্সাম্পলটো, ছেম কেছ। যিহেতু ইয়াত বিফৰ আছে, এইবাৰ বিফৰৰ আগত যিহেতু ভুল দিয়া আছে, ব্ৰেকেট দিয়া মানে ইয়াত ভুল আছে, তেনেহ'লে বিফৰৰ পিছত যাবা, এইটো কোন টেন্সত আছে, ছাবজেক্ট প্লাছ পাষ্ট ভাৰ্ব, তেনেহ'লে এইটোতো পাষ্ট ইনডিফিনিট টেন্সত আছে। বিফৰৰ পিছত যদি পাষ্ট ইনডিফিনিট টেন্স থাকে, তেনেহ'লে বিফৰৰ আগত পাষ্ট পাৰফেক্ট টেন্স হ'ব। ঠিক আছে, এইবাৰ পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা মতে এইটো লিখি দিলেই হৈ যাব। দ্য ডক্টৰ, পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা হৈছে কি, ছাবজেক্ট হেড প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিফৰ, ইয়াত যেনেকৈ আছে সেনেকৈ লিখি দিবা, পেশেন্ট ডাইট। এবাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভাবিব পাৰা যে ইয়াতো বিফৰ আছে, ইয়াতো বিফৰ আছে, তেনেহ'লে এইটো পাষ্ট পাৰফেক্ট টেন্স কিয় হ'ল আৰু এইটো ফিউচাৰ পাৰফেক্ট টেন্স কিয় হ'ল? এইটো কথা আকৌ কৈ দিছোঁ। তোমালোকে বিফৰ দেখিলে আগত চাবা যে বিফৰৰ আগত ভুল আছে না পিছত ভুল আছে। দুটা অংশই ভুল নাথাকে। বিফৰৰ যদি আগত ভুল থাকে, তেনেহ'লে পিছত শুদ্ধ থাকিব। আকৌ যদি পিছত ভুল থাকে, মানে ব্ৰেকেট দিয়া থাকে, তেনেহ'লে আগৰখিনি শুদ্ধ থাকিব। আগৰখিনি যিহেতু মিষ্টেক আছে, ব্ৰেকেট দিয়া আছে, এইফালে বিফৰৰ পিছত চাবা এইটো কোন টেন্সত আছে। যিহেতু এইটো প্ৰেজেণ্ট ইনডিফিনিট, তেনেহ'লে বিফৰৰ পাছত যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স থাকে, তেনেহ'লে বিফৰৰ আগৰখিনি ফিউচাৰ পাৰফেক্ট টেন্সত ব্যৱহাৰ হ'ব। সেইকাৰণে হৈছে ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মুলা মতে। আকৌ ইয়াত আছে বিফৰ, এইটো এই বিফৰৰ যিহেতু আগত ব্ৰেকেট দিয়া আছে, তেনেহ'লে পিছৰখিনি চাওঁ, এইটো পাষ্ট ইনডিফিনিট টেন্স আছে, তেনেহ'লে বিফৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট টেন্সত ইউজ হৈছে। ছাত্ৰ ছাত্ৰীসকল আকৌ কৈ দিছোঁ, যদি তোমালোকে এনেকুৱা বিফৰ থকা বাক্য দেখা, যদি বিফৰৰ পিছত ব্ৰেকেট দিয়া থাকে, তাৰমানে ভুল থাকে, তেনেহ'লে আগত লক্ষ্য কৰিবা। যদি আগৰটো পাষ্ট পাৰফেক্ট আছে, তেনেহ'লে বিফৰৰ পিছত পাষ্ট ইনডিফিনিট। আকৌ বিফৰৰ আগত যদি এই ফিউচাৰ পাৰফেক্ট আছে, পিছত প্ৰেজেণ্ট ইনডিফিনিট, নাইবা বিফৰৰ পিছত যদি প্ৰেজেণ্ট ইনডিফিনিট আছে, বিফৰৰ আগত ফিউচাৰ পাৰফেক্ট। এইটো লক্ষ্য কৰি তোমালোকে কাৰেক্ট টেন্স শুদ্ধ কৰিবা। কোনোবা সময়ত কিন্তু এইবিলাক আমাৰ চিটতো থাকে, তেতিয়া সেইটোও দেখিলে বুজি পাবা ছেম ৰুল আছে।
ছাত্ৰ ছাত্ৰীসকলে এইবাৰ 3 নম্বৰ নিয়ম লৈ আহো। আই মেট ৰুমিনা ফাইন আই গো টু মাৰ্কেট ইষ্টাৰডে। এইবাৰ চাবা এই যে বাক্যত এইখিনি শুদ্ধ আছে, ইয়াতো ভুল আছে। এইটো ভুল আমি কেনেকৈ কণ্টেন্সত ব্যৱহাৰ কৰিম। যিমানে তোমালোকে এই কাৰেক্ট এনচাৰৰ নিয়মবিলাক মনত ৰাখিবা সিমানে তোমালোকৰ সহজ হ'ব। বাক্য যেতিয়া চাবা হয়েন নাইবা হইল থাকে, ইয়াতো হয়েন দিয়া আছে আৰু এটা ৱাৰ্ড আছে কি হইল। এই দুটা এটা যদি বাক্যত থাকে তেনেহ'লে সেই বাক্যটোৰ এটা অংশ পাষ্ট ইনডিফিনিট আনটো অংশ পাষ্ট কণ্টিনিউয়াছ টেন্সত ইউজ হ'ব। এবার দেখা এই হয়নৰ আগৰ অংশটো শুদ্ধ আছে, এইটো কোন টেন্সত আছে। যেহেতু এইটো পাষ্ট ইনডিফিনিট টেন্সত আছে তেনেহ'লে এইটো পাষ্ট কণ্টিনিউয়াছ টেন্সত যাব। লিখি দিছোঁ, আই মেট ৰুমিনা when I was going to market। যি আছে তাকে লিখি দিয়া হৈ যাব। আকৌ যদি এইফালে শুদ্ধ থাকে পাষ্ট কণ্টিনিউয়াছ তেনেহ'লে এইফালে তোমালোকে পাষ্ট ইনডিফিনিট টেন্সত লিখি দিবা। নেক্সট 4 নম্বৰ এক্সাম্পল চাবা। ৰিমা গো টু দিল্লী টুমৰো। ইয়াত আছে দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কাম ইন গুৱাহাটী টুমৰো। এই দুটা চেণ্টেন্সৰ যদি যিকোনো এটা চেণ্টেন্স পৰীক্ষাত থাকে তোমালোকে এইটো কেনেকৈ কাৰেক্ট কৰিবা। হয়, এতিয়া আহিবা। এটা ৰুল আছে কি বাক্যত যদি ফিউচাৰ টাইম থাকে তেনেহ'লে সেই চেণ্টেন্সটো কি ফিউচাৰ ইনডিফিনিট টেন্সত ইউজ হয়। এইটো এটা ৰুল আছে। আৰু এটা ৰুল আছে কি যদি এডভান্স প্ৰগ্ৰাম থাকে অৰ্থাৎ নিৰ্দিষ্ট ভৱিষ্যত বুজোৱা বাক্যসমূহ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়। এবার দেখা ইয়াতো টুমৰো আছে, ইয়াতো টুমৰো আছে, তেনেহ'লে এইটো কোন টেন্সত যাব আৰু এইটো কোন টেন্সত যাব এইটো লৈ চিন্তা কৰা। এবার এইটো যাব হৈ গৈছে যেহেতু ফিউচাৰ টাইম আছে এইটো ফিউচাৰ ইনডিফিনিট টেন্সত ইউজ হ'ব। আকৌ 2 নম্বৰটো ফিউচাৰ টাইম আছে কিন্তু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ইউজ হ'ব। এইটো ফিউচাৰ ইনডিফিনিট টেন্সত ইউজ নহ'ব কাৰণ এইটো এডভান্স প্ৰগ্ৰাম, মানে অহাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী গুৱাহাটীত আহিব। তেনেহ'লে এইটো ডেটটো আগৰ পৰা হৈছে, এইটো হৈছে এডভান্স প্ৰগ্ৰাম। সেইকাৰণে এইটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ইউজ হ'ব। যেনেকৈ এইটো হ'ব ৰীমা গ'জ ফিউচাৰ ইনডিফিনিট উইল গ' টু দিল্লী টুমৰো। আৰু এইটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট। প্ৰাইম মিনিষ্টাৰ of India comes in Guwahati tomorrow। এবার প্রশ্ন ছাত্র ছাত্রীসকলে কৰিব পাৰা যে ইয়াতো টুমৰো তেনেহ'লে এইটো ফিউচাৰ ইনডিফিনিট এইটো প্ৰেজেণ্ট ইনডিফিনিট কিয়। চাবা তোমালোকে ফিউচাৰ ইনডিফিনিট ফিউচাৰ টাইম থকা বাক্যসমূহ যেতিয়া থাকিব তোমালোকে ভাবিবা যে দুটা টেন্সত যায়, যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সতো যায় আৰু ফিউচাৰ ইনডিফিনিট টেন্সতো যায়। এইবাৰ লক্ষ্য কৰিবা যদি ছাবজেক্টটো থাকে কোনোবা মিনিষ্টাৰ তেনেহ'লে সেইটো প্ৰেজেণ্ট ইনডিফিনিট হ'ব। কাৰণ মিনিষ্টাৰসকলে যদি কোনোবা ঠাইত যায় কমেও 1 সপ্তাহ আগত ডেট হৈ যায়, সেইটো হৈছে এডভান্স প্ৰগ্ৰাম, দ্যাট মিনছ নিৰ্দিষ্ট ভৱিষ্যত বুজাইছে। আৰু দেখা যদি ইয়াত মিনিষ্টাৰ নাই তেনেহ'লে এইটো ফিউচাৰ ইনডিফিনিট টেন্সত যাব। যিহেতু ৰীমা এজনী সাধাৰণ মহিলা সেইকাৰণে এইটো ফিউচাৰ ইনডিফিনিট। আৰু এইটো হৈছে কি ভাৰতৰ প্ৰধানমন্ত্ৰী, এইটো হৈছে এডভান্স প্ৰগ্ৰাম, গতিকে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ইউজ হ'ব। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছৰ